যোৱাকালি পশ্চিম মৌডংগাৰ এজন বিজেপিৰ ওপৰত অভিযোগ উঠিছিলে যে বাল্য বিবাহৰ নামত তেওঁ ৫,০০০ টকা লৈছে। এই মুহূৰ্তত আমাৰ কেমেৰাৰ আগত আছে সেই বিজেপিজন। আচলতে তেওঁ ৫,০০০ টকা খাইছিলে নে খোৱা নাই, আৰু যিজনী বাল্য বিবাহ যে অভিযোগ উঠিছিলে সেই ছোৱালীজনীৰ মাতৃও আছে, তেওঁৰো আমি বাক্য লৈছো। আপোনালোকে নিশ্চয় শুনিব পাৰে এই কথাষাৰ কিমান দূৰ সত্য কিমান দূৰ অসত্য আপোনালোকে আজিৰ ভিডিঅ' চালে সম্পূৰ্ণ গম পাব। এইটো একদম ভুৱা প্ৰচাৰ মোৰ ওপৰত উঠিছে। এইটো যেটো বাল্য বিবাহ সিহঁতে যেটো ঘৰৰ অভিযোগ মোৰ ওপৰত উঠাইছে, এইটো ঘৰৰ মানুহ আছে, লেডিজ মানুহ। আপোনালোকে লেডিজ মানুহৰ মানুহজনক আপুনি সুধিব পাৰে, সুধি লওক। এইটো একদম মিছা কথা। অভিযোগ মতে আপুনি ৫,০০০ টকা মীমাংসা কৰিছিল, আছিল তেনেধৰণৰ ৫,০০০ টকা মই তেনেকুৱা মেটাৰত যোৱাই নাই, আৰু এইটো মোৰ হাতত প্ৰমাণ আছে। তেখেতে যেটো হেৰি আছে তেখেতৰ এইটো চাইন চহী চব আছে, মোৰ একো নাই ইয়াত, আপোনালোকে চাব পাৰে। আচলতে ঘটনাটো কি? ঘটনাটো মই একচুৱেলি ইমান মই নাজানো। তেখেতৰ ঘৰৰ মানুহ আছে, তেখেতৰ ঘৰৰ মানুহক আপুনি সুধিব পাৰে। মোৰ ওপৰত একদম এই ইমৰান মানুহজনে মোৰ ওপৰত ভুৱা প্ৰচাৰ উঠাইছে মোক ফচাবৰ কাৰণে। মোৰ হাতত কল ৰেকৰ্ডিং এটা আছে বহুত আগৰ, সি মোক ফচাব বুলি এইটো প্ৰমাণ আছে মোৰ মোবাইলত। এই কল ৰেকৰ্ডিংটো কাৰ? এইটো আছে হেৰি ইমৰানৰ আছে, আৰু আমাৰ এই যে চাইদুল মানুহ যেইজন, তেওঁলোকে যে অভিযোগ কৰিছে এই কল ৰেকৰ্ডিংটো আপুনি আৰু এই বাল্য বিবাহৰ ছোৱালীজনীৰ। এইটো মোৰ কল ৰেকৰ্ডিং নাই, এইটো ইমৰানৰ হয়। ইমৰান যে মানুহজনে মোক ফচাব ষড়যন্ত্ৰ কৰি আছে, এই মানুহজনৰ কল ৰেকৰ্ডিংটো। আপোনালোকে এজাৰ কৰিছিল নেকি? নাই, আমি এইটো একো কৰা নাই। আৰু এটা অভিযোগ আপোনাৰ ওপৰত এতিয়া আমি সিহঁতৰ ওপৰত অভিযোগ এতিয়া মৌডংগা কৃষিপাম নিগমত যিবিলাক বাল্য বিবাহ হয়, এই বাল্য বিবাহত আপুনি জড়িত থাকে? নাই, একদম মিছা কথা। আৰু যোৱাকালি যিটো ৰেকৰ্ডিং বাজিছিল এইটো সম্পৰ্কত কি ক'ব? এইটো একদম মিছা কথা। মোৰ কোনো প্ৰমাণ কোনো প্ৰুফ যোন থাকে আপোনালোকে ৰাইজৰ ওপৰত, ৰাইজে যি বিচাৰ কৰে মোৰ ওপৰত, মই উচিত বিচাৰ মই তদন্ত মাথা পাতি মই লৈ লওঁ। অভিযোগকাৰী মহিলাজনী আছে নেকি? আছে মোৰ ওচৰতে, যে আপুনি সুধিব পাৰে। বিজেপিৰ ওপৰত যিটো অভিযোগ উঠিছিলে বাল্য বিবাহৰ নামত ৫,০০০ টকা খাইছিলে, আপোনাৰ ছোৱালী আছিলে নেকি? তেওঁ ৫,০০০ টকা লৈছিলে নেকি আপোনাৰ ওচৰৰ পৰা? না, আমি দুখীয়া মানুহ, আমি খাইতে পাই না ফিনতে পাই না, আমি ৫,০০০ টাকা খান্তে দিতাম। তেওঁ আপোনাক কৈছিলে নেকি ৫,০০০ টকা দিয়ার কারণে? আবুলুসনের বাই, তার নাম আবুলুসনের বাই, আর তারা দুই ভাই আসলো। এক ভাই মোবাইল লিয়ে আইসা শিখে দিছে, দিয়া রেকর্ডিং করছে। আর আমি আউ আসি তো মানুষ, আমি জানি না তো তারা রেকর্ডিং করবো করিয়া। তারা লোক কোনো দুশ্মনী থাকলে তারা আছে, আমার শিখে দিয়ে তারা দুশ্মনী করে। আচ্ছা, বিজেপি পয়সা খাইছিল নাকি? না, পয়সা তারা কিছু খাইছিল না। একো খোৱা নাই? না। আপনার ছোৱালী বাল্য বিবাহ হয়েছিল নাকি? তো আমার ছোৱালীকো বালিব ফুড়িও গেছেন কি, বা তারা ফুয়ার এলাম আমি দমক দিয়েছি যেন ফুড়িও লই আছো না, তোমরা কেসিত যাইম আমি, বা তারা লইয়া আইসে না। ইয়ারলে আমি জেলা আমার রাখা লাগে, আমি রাখছি। আর তারাও কইছেন বিয়া হোৱা নাই আপনার? বিয়া হয়েছে না, এতিয়ালৈকে বিবাহ হোৱা নাই? না। বয়স হলে তারা নিবা কইছে না, কাগজে খান দিছে না আমার। আচ্ছা, বয়স হলে নিব? বয়স হলে নিবা। আৰু যিটো ৰেকৰ্ডিং যিটো বাজিছিল এইটো সত্য নে মিছা, কি ক'বা আপুনি? না, এখানে হুদা একেবাৰে পুৰা মিছা? মিছা। তারা শিখে দিয়া আমার রেকর্ডিং করে অতখান করছে, আমি ভাবছি না তখন বেলেগ এজনে শিকাই দিছিল আপুনি? আবুলুসনে আর আবুলুসন বাইরে মোবাইল মাতিছে ইমরানে। টকাও আপুনি দিয়া নাই? না, 1 টাকা দিছে না। আমি গরিব মানুষ, হুদা বেমানি করতাম না তারা লগে। আর তারা উপরে আমি জুলুম করিয়া লাভ নাই, বেমানি করিয়া। উপরে আল্লাহ আছেন, আল্লাহ দেখবা। তেনেহ'লে আপোনাৰ পৰা ভিডিপি 1 টকাও লোৱা নাই? না, লইছেন না তারা। তেনেহ'লে সেইগৰাকী অভিযোগ কিয় আনিছে আপোনাৰ? তারা আমার শিখে দিয়া রেকর্ডিং করে তারা অভিযোগ করার। এখন তারা লোক কোনো দুশ্মনী থাকলে তো আমি তো জানি না, তারা করে। এখন আমার দিয়ে তারা দুশ্মনী করে। এতিয়ালৈকে এজাহাৰ দিছে নেকি থানাত? না, আমরা কোনো এজার মেজার কিচ্ছু দিছি না। নিগমৰ দলাল ৰাজ বন্ধ হ'ব লাগে, ষড়যন্ত্ৰকাৰীৰ ওপৰত ব্যৱস্থা ল'ব লাগে, ইমৰান আৰু আবুলুসনৰ ওপৰত শাস্তি হ'ব লাগে, আমাৰ হুজাই পুলিচ প্ৰশাসনে ইয়াৰ ওপৰত উচিত তদন্ত কৰিব লাগে, নিগমৰ দুষ্কৃতিকাৰীৰ ওপৰত একশ্যন ল'ব লাগে, আমাৰ অসম চৰকাৰে কৈছে ইয়াৰ ওপৰত তদন্ত কৰিব লাগে, বাল মানুহৰ ওপৰত ষড়যন্ত্ৰ কৰে এইবিলাকৰ ওপৰত ব্যৱস্থা ল'ব লাগে, দলাল ৰাজ মুক্ত কৰক, দলাল ৰাজ মুক্ত কৰক। আচলতে চাওক, ইয়াত নিগমৰ গোটেইকেইটা ৰাইজ আছে, ইয়াত বিজেপিৰ কোনো ফেমিলি নাই। আচল ইমৰান আবুলুসন যে এইবিলাকৰ মোবাইল পুলিচে তদন্ত কৰি চব ওলাই যাব। এইবিলাক মানুহ ভাল মানুহ না বেয়া মানুহ, এইবিলাকে গৰু কাটে। নিগমৰ বিজেপিয়ে এইবিলাক অলপ মানা কৰিছিলে, আমি তানাতো অৱগত কৰিছোঁ। আৰু কিছুমান জুৱাৰ লগত জড়িত আছে। হুজাই জিলাৰ SP ছাৰৰ কাছে এটা অনুৰোধ, আমি ৰাইজৰ তৰফৰ পৰা নিগমৰ এজন সদস্য যে আমি SP ছাৰৰ কাছে এটা বস্তু অৱগত কৰিম, ছাৰ এইবিলাকৰ ওপৰত তদন্ত কৰক। যদি আমাৰ বিজেপিয়ে কিবা এইবিলাক দুৰ্নীতিৰ লগত জড়িত আছে আপুনি একশ্যন লওক। এই যেকেইটা মানুহ কৰিছে এইকেইটা আচলতে আমাৰ জাগাৰ মানুহ নহয়। এইবিলাক মানুহে বহুত দিনৰ পৰা আমাৰ নিগমৰ মানুহক ষড়যন্ত্ৰ কৰি আহিছে। নিগমৰ গোটেই ৰাইজে জানে এইবিলাক মানুহ ভাল মানুহ নে বেয়া মানুহ। তাক এইবিলাক গোটেই দিন দলালি, গোটেই দিন মদৰ লগত জড়িত, জুৱাৰ লগত জড়িত। আপোনালোকে 10টাৰ পিছত আহিব বৰৈতলিৰ এণ্ডিত, আপোনালোকে চাব
এইবিলাক মানুহ ভাল না বেয়া মানুহ কওক আপোনালোকে কওক ভাল মানুহ না বেয়া মানুহ গতিকে আমাৰ নিগমৰ বিডিপিৰ ওপৰত ষড়যন্ত্ৰ কৰিছে হুজাই জিলাৰ SP ছাৰে ইয়াত তদন্ত কৰিব লাগে হা যোৱাকালি ছোৱালীৰ মায়ে এতিয়ালৈকে ক'ব পৰা নাই ৰাতিপুৱা ছোৱালীৰ মায়ে নিউজ এটা পাই আমাৰ ইয়াত আহিছে আহি ৰাইজক কৈছে আমাক এনেকা ইমৰান হুছেইন আবুল হুছেইন ছাদিকুলে ব্লেকমেইল কৰিছিলে যেতিয়া ফোনত কথা পাতিছিলে এই মানুহজনৰ মোবাইল নাই সিহঁতৰ মোবাইল দি কথা পাতি সিহঁতক টকা 5,000 দিছে এই মানুহজনে কৈছে আমাৰ ৰাইজৰ সন্মুখত গতিকে দুদিন বিডিপি এনেকা দলালি কৰিছে দুৰ্নীতি কৰিছে হুজাইৰ SP ছাৰে ইয়াৰ ওপৰত একশ্যন লওক দুদিন কৰা নাই তে দুষ্টি যিবিলাকে বিডিপিৰ ওপৰত বদনাম দিছে আমাৰ নিগম ৰাইজৰ ওপৰত চাওক আমাৰ এইখন অঞ্চলত বহুত ৰেকৰ্ডিং আছে মোৰ তাতো কিছুমান ৰেকৰ্ডিং আছে চাওক আমাৰ কৈলাশ মালাকাৰ অফিচাৰ ভাল মানুহ আমাৰ যেন এই অঞ্চলৰ সৌভাগ্য এজন অফিচাৰ ভাল মানুহ আহিছে এই অফিচাৰজনৰ ট্ৰেন্সফাৰ কৰাৰ কাৰণে কিছুমান দলালৰ ষড়যন্ত্ৰ চলি আছে গতিকে বিডিপিকো ট্ৰেন্সফাৰ কৰাৰ কাৰণে কিছুমান দলাল ইয়াত জড়িত আছে গতিকে SP ছাৰৰ কাছে আমাৰ ৰাইজৰ তৰফৰ পৰা এটা ব্যৱস্থা লওক দলালকেইটাৰ ওপৰত আমাৰ জানামতে বিডিপি আজিৰ দিনত এনেকা কাম কৰা নাই কৰিছে নেকি এনেকা কওক কৰিছে নেকি ৰাইজ গতিকে আমাৰ ওপৰত কিয় বদনাম দিয়ে আমাৰ ৰাইজৰ ওপৰত আজি এজন ভাল বিডিপিৰ ওপৰত যোনে এনেকা বদনাম দিছে বিডিপিৰ ওপৰত দিয়া আমাৰ ৰাইজৰ ওপৰত দিয়া কি কথা বিডিপিৰ ওপৰত অত্যাচাৰ বন্ধ কৰক দলাল ৰাজ বন্ধ কৰক ইমৰান আবুল হুছেইনৰ ওপৰত ব্যৱস্থা লওক